সো লাস্ট ভিডিওত আমি ইউক্লিড ডিভিজন লেমা স্টার্ট কৰিছিলোঁ আৰু এটা নাম্বাৰেদি এটা নাম্বাৰক ডিভাইড কৰিলে ৰিমাইণ্ডাৰটো কি মিনিমাম ভেলু কিমান হ'ব পাৰে বা মেক্সিমাম ভেলু কি হ'ব পাৰে সেইটো ডিছকাছ কৰিছোঁ হয়নে এতিয়া আমি চাম ইউক্লিড ডিভিজন লেমাটো কি কয় সাপোজ আমি এটা নাম্বাৰ ললোঁ 70 2 দি ডিভাইড কৰি আছোঁ 2 ইজ যা কিমান হ'ব 16 ইকুৱেল টু 1 হয় না নহয় ৰিমাইণ্ডাৰ 1 হ'ব গতিকে 17 টোক আমি কি লিখিব পাৰোঁ 2 into what 8 plus 1 হয় না নহয় means এটো ডিভিডেন্ড এটো ডিভাইজাৰ এটো কোশেন্ট এটো কি রিমাইন্ডার তো ডিভিডেন্ড ইকুয়াল টু ডিভাইজাৰ ইনটু কোশেন্ট প্লাস কি রিমাইন্ডার এইটুকে কয় ইউক্লিডস ডিভিজন লেমা হয়নে আর ইয়া এই 2 দি ডিভাইড কৰি আছো আমি হয়নে নহয় তো রিমাইন্ডারটোৰ মিনিমাম ভ্যালু 0 হ'ব পাৰে এটো যিকোনো নাম্বাৰ হ'ব পাৰে আৰু মেক্সিমাম ভ্যালু কিমান হ'ব 1 এ হ'ব কাৰণ 2 কৰি 1 হলে কি হয় 1 এ হয় আগৰ ভিডিওত মই কৈ দিছো হয়নে এতিয়া তোমালোকে চোৱা আমি যিকোনো দুটা নাম্বাৰ যদি লৈ লওঁ 17 আৰু 2 লৈছো হয়নে সো কোশেন্টটো 8 আৰু কি পাম 1 এ পাম রিমাইন্ডার কিমান পাম 1 এ পাম মানে আমি যদি নাম্বাৰটো ধৰি লওঁ সাপোজ 13 আৰু 3 লৈছো 13 আৰু 3 ৰ কাৰণে কি হ'ব 13 আৰু 3 ৰ কাৰণে 13 ক 3 দি ডিভাইড কৰিলি 3 4 যা কিমান হ'ব 12 রিমাইন্ডার কিমান হ'ব 1 মানে এই দুটা নাম্বাৰ যদি ফিক্স থাকে এই দুটা কি হৈ যাব ফিক্স বেলেগ হ'ব নোৱাৰে আৰু হয়নে সো এতিয়া আমি ধৰি ললো সাপোজ 1 বি ৰে ডিভাইড কৰি আছো হয়নে 1 বি ৰে ডিভাইড কৰি আছে এ বি আর নোন আমি ধৰি লৈছো এটো কিবা এটা নাম্বাৰ ধৰি লৈছো বি টো কিবা এটা নাম্বাৰ ধৰি তাৰ কাৰণে এ আৰু বিৰ কাৰণে নিৰ্দিষ্ট এটা কি ৰাখব কোশেন্ট থাকব আৰু নিৰ্দিষ্ট এটা কি ৰাখব ৰিমাইন্ডাৰ থাকব যেনেকৈ 13 ক 3 দি ডিভাইড কৰিলে 4 আৰু 1 এ হ'ব 5 হ'ব নোৱাৰে গতে এ বি আর গিভেন দেন কিউ আর অলসো হোয়াট ইউনিক মানে কি অদ্বিতীয় মানে আমি এটা লিখিব পাৰো এটা ডিভিডেন্ডটো কি হয় a ইকুয়াল টু বি কিউ প্লাস হোয়াট আর এটা আর টু রিমাইন্ডার আর টুৰ মিনিমাম ভ্যালু কিমান হ'ব পাৰে 0 0 ইকুয়াল কিন্তু বিট কৰি কি হ'ব সৰু দ্যাট ইজ কল ইউক্লিডস ডিভিজন লেমা এইটোকে কয় a is equal to bq plus r where a is the dividend b is the divisor q is the quotient remainder আর রিমাইন্ডারটোৰ ভ্যালুটো 0 কৰি ইকুৱেল নহলে 0 কৰি ডাঙৰ কিন্তু বিট কৰি কি হ'ব সৰু সো a is equal to bq plus r 0 less than equal to r less than b এটা ইউক্লিড ডিভিজন লেমাটো কি হয় given positive given two positive integers দুটা লাগিব নহয় এটা কাটাৰি ডিভাইড কৰিব positive integers a and b to given বুলি যাছো মানে সাপোজ আমি 17 আৰু কি ধৰিলো 2 2 8 যা কিমান 16 1 তো এটো যদি a হয় এটো b হয় 8 আৰু b টো ইয়াৰ কাৰণে 8 আৰু 1 টোই হ'ব বেলেগটো হ'ব নোৱাৰে গতিকে মানে a আৰু b টো যদি given হয় এক যদি বি দি ডিভাইড কৰো কিউ আৰু যেটো রিমাইন্ডার পাম মানে কোশেন্ট আৰু রিমাইন্ডার পাম সেই দুটা কি হ'ব এই দুটাৰ কাৰণে নিৰ্দিষ্ট হ'ব মানে অদ্বিতীয় দ্বিতীয়টো হ'ব নোৱাৰে যেটো হ'ব সেইটোৱে হ'ব দেন there exist two integers দুটা ইন্টিজার এক্সিস্ট হ'ব a আৰু b ৰ কাৰণে two কি ইন্টিজার হ'ব ইউনিক ইন্টিজার্স such that a is equal to কি হ'ব bq plus r এটো হৈছে ইউক্লিড ডিভিজন লেমা তো 0 less than equal to r less than what b ক্লিয়াৰ এইটো হৈছে ইউক্লিড এটা তোমালোকে চাগে কনফিউজ মানে এতিয়া সিলেবাসত এইটো নাই স্যার ইয়াৰ ইউজ কি এতিয়া নেক্সট ভিডিওত আমি ইয়াৰ এপ্লিকেশন কেইটামান আমি ডিসকাস কৰিম থ্যাংক ইউ